প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আপোনালোকে যদি ফিল্ম লাইন যাব বিচাৰিছে তেতিয়াহ'লে ফিল্ম লাইনৰ লগত জড়িত বহুতো ডিগ্ৰী আৰু ডিপ্ল'মা আপোনালোকে ল'ব পাৰে আৰু এই ডিগ্ৰী ডিপ্ল'মা কেনেকৈ ল'ব, ক'ত ল'ব পাৰি, কিমান পইচা যাব, কেনেকৈ চিলেকশ্যন হয়, কি কি যোগ্যতা লাগে, এই সকলোখিনি কথা মই আপোনালোকক জনাই যাম। কাৰণ সকলোৱে একাডেমিকভাৱে সফল হোৱা পিছতো এটা প্ৰফেশ্যনেল লাইন ল'ব নিবিচাৰে, বহুতে চাকৰি কৰিব নিবিচাৰে, কিছুমানে নিজৰ যি ক্ৰিয়েটিভিটি সেই ক্ৰিয়েটিভিটিক লৈ জীৱনত আগবাঢ়িব বিচাৰে, ফিল্ম মেকিং কৰিব বিচাৰিছে বা ডকুমেণ্টাৰী মেকিং কৰিব বিচাৰিছে বা ফিল্ম লাইনত যাব বিচাৰিছে। গতিকে তেনে ব্যক্তিয়ে বিভিন্ন প্ৰকাৰৰ কোৰ্চ কৰি সেই ফিল্ম লাইনটো শিকি নিজাববীয়াকৈ কাম কৰিব পাৰিব আৰু বেলেগৰ কাৰণেও কাম কৰিব পাৰিব। আপোনালোকে জানেই অকল অসমতে নহয়, অসমৰ বাহিৰত গৈও কাম কৰিব পাৰিব। গতিকে তাৰ বিষয়ে মই কৈ যাম। চৰকাৰী ফিল্ম ইনষ্টিটিউট আছে অসমত। ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিজন ইনষ্টিটিউট বুলি কোৱা হয়, অসম চৰকাৰৰ আণ্ডাৰত আছে আৰু AICTEৰ দ্বাৰা ৰেকগনাইজ হয় ভাৰত চৰকাৰৰ আৰু অসমৰ SCTৰ দ্বাৰা এফিলিয়েটেড। গুৱাহাটীৰ চিলা চাংচাৰিত অৱস্থিত। তেওঁলোকৰ অফিচিয়েল ৱেবছাইট হৈছে https://dbhrgfti.assam.gov.in। যদি আপোনালোকে 2026 চনৰ মে' মাহত চাই আছে তেতিয়াহ'লে 14 মে'ৰ পৰা তেওঁলোকে লাহেকৈ আৰু নটিফিকেশ্যন জাৰি কৰিছে। প্ৰত্যেক বছৰে জাৰি কৰেই আৰু মে', জুন, জুলাই এই সময়ছোৱাতেই জাৰি কৰে। সেইকাৰণে তেওঁলোকৰ ৱেবছাইট ভিজিট কৰি থাকিব যদি আপুনি ফিল্ম লাইন যাব বিচাৰিছে। ইয়াত কৈছে যে এডমিশ্যনছ অ'পেন ফৰ দ্য প্ৰফেশ্যনেল কোৰ্চেছ অফ অডিঅ' ভিজুৱেল মিডিয়া ফৰ দ্য ছেশ্যন 2026 to 2027। কি আপোনালোকে কৰিব পাৰিব তাৰ বিষয়ে কৈ যাম। প্ৰথমটো দিয়া আছে 3 বছৰীয়া ডিপ্ল'মা কৰিব পাৰিব অডিঅ'গ্ৰাফী এণ্ড ছাউণ্ড ইঞ্জিনিয়াৰিং, এই কামটো কৰিব পাৰিব। তাৰপিছত 3 বছৰীয়া ডিপ্ল'মা কৰিব পাৰিব চিনেমেট'গ্ৰাফী, চিনেমাৰ লগত জড়িত চিনেমেট'গ্ৰাফী 3 বছৰীয়া ডিপ্ল'মা কৰিব পাৰিব। বহুত কথা শিকিব তাত। 3 বছৰীয়া ডিপ্ল'মা কৰিব পাৰিব ফিল্ম এণ্ড ভিডিঅ' এডিটিং, কেনেকৈ ফিল্ম এডিট কৰে, ভিডিঅ' এডিট কৰে, প্ৰফেশ্যনেল আপোনালোকে হৈ যাব আৰু নিজেও ইণ্ডিপেণ্ডেণ্টলিও কাম কৰিব পাৰিব। তাৰপিছত আহিল 2 বছৰীয়া ডিপ্ল'মা কৰিব পাৰিব ইন এপ্লাইড এক্টিং, ফিল্ম আৰু টিভিৰ লগত জড়িত যদি এপ্লাইড এক্টিং কৰিব বিচাৰিছে 2 বছৰীয়া ডিপ্ল'মা কৰিব পাৰিব। গতিকে মুঠ 4টা কোৰ্চৰ কথা ইয়াত উল্লেখ আছে। যদি ফোন কৰিব বিচাৰিছে ফোন কৰিব পাৰিব, কিবা কাৰণত যদি অধিক তথ্য লাভ কৰিব বিচাৰিছে 9957360672। আৰু এই লাইনত তেওঁলোকেহে অহা উচিত যিসকল বহুত ফিল্ম ভাল পায় আৰু নিজৰ ক্ৰিয়েটিভিটিৰে কিবা কাম কৰিব বিচাৰিছে। ইয়াৰ কাৰণে এলিজিবিলিটি নম্বৰ 1ৰ কাৰণে চিৰিয়েল নম্বৰ 1 3 বছৰীয়া ডিপ্ল'মা যদি অডিঅ'গ্ৰাফী আৰু ছাউণ্ড ইঞ্জিনিয়াৰিঙত কৰিব বিচাৰিছে তাৰ বাবে কিন্তু হাই ছেকেণ্ডেৰীত ছায়েন্স পঢ়া হ'ব লাগিব। কিন্তু 2, 3, 4 3 বছৰীয়া ডিপ্ল'মা ইন চিনেমেট'গ্ৰাফী, ফিল্ম এণ্ড ভিডিঅ' এডিটিং, এপ্লাইড এক্টিং, ইয়াৰ কাৰণে যিকোনো ষ্ট্ৰীমত যদি হাই ছেকেণ্ডেৰী পাছ কৰিছে আপোনাৰ ৰাস্তা ক্লিয়াৰ, কথাই নাই আৰু। যদি আপুনি হাই ছেকেণ্ডেৰীত পৰীক্ষাত বহিছে, ৰিজাল্ট দিয়া নাই, তথাপিও আপোনালোকে এপ্লাই কৰিব পাৰিব। বয়সটো মিনিমাম 24 বছৰ 1 জুলাই 2026 যদি গণনা কৰে। প্ৰত্যেক বছৰে তেনেকুৱা, আপুনি যদি 27ত চাইছে গতিকে 27 চনৰ 1 জুলাইতেই গণনা কৰিব তেওঁলোকে। আৰু মেক্সিমাম বয়স ৰিজাৰ্ভ কেটেগৰীসকলক 27 দিছে, মেক্সিমাম জেনেৰেল সকলে 24 বছৰলৈকে পাৰিব আৰু। অ'কে, 26ত যদি এপ্লাই কৰিব বিচাৰিছে 23 জুনে লাষ্ট ডেট, 5 বজাৰ আগে কৰিব লাগিব। আৰু https://dbhrgfti.assam.gov.in তাতে লিংক পাব, তাতে লিংকতে গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। যদি কিবা প্ৰব্লেম হয় ফোন কৰিব পাৰে, ফোন নম্বৰ মই আগত ক'লোৱেই। এক্সাম চেণ্টাৰ গুৱাহাটীয়ে হ'ব। 15 মে'ত এডমিশ্যন ফৰ্ম এভেইলেবল হ'ব। ইমেইল যোগে লাষ্ট ডেট এপ্লিকেশ্যন কৰাৰ 23 জুন। ইছ্যু এডমিট কাৰ্ড হ'ব 24 জুন। ৰিটেন টেষ্ট পাতিব 28 জুন। পাৰ্চনেলিটি এছেছমেণ্ট টেষ্ট পাতিব 29 জুন। ফাইনেল চিলেকশ্যন লিষ্ট ওলাব 8 জুলাই। এডমিশ্যন হ'ব 15 জুলাই। ক্লাছ হ'ব 3 আগষ্ট। এইটো হৈছে 26 চনৰ। 27 চনতো প্ৰায়
এনেকুৱা সময়ছোৱাতেই মানে অলপ দিন গেপ হৈ সকলো কথাবোৰ ওলাব। ডাইৰেক্টৰ ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট দ্বাৰা কথাটো জনোৱা হ'ল। এতিয়া আহোঁ যে চেলেৰি চেলেৰি নহয়, কিমান পইচা যাব। কোৰ্চটো কৰিবলৈতো পইচা যাব, গতিকে সেইটো কিমান যাব তাৰ বিষয়ে মই আপোনালোকক জনাম এতিয়া। কোৰ্চ ফিজটো আপোনাৰ সকলো বস্তু যোগ কৰি ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ এনেকুৱাকৈ থাকে, সকলোৰ বেলেগ বেলেগ আৰু। গতিকে ছেকেণ্ড ছেমিষ্টাৰত 19,000, ফাৰ্ষ্ট ছেমিষ্টাৰত 31,250 তেনেকুৱা। আৰু সকলো ডিপাৰ্টমেণ্টৰ কাৰণে ছেম নহ'বও পাৰে। ইয়াততো বহুত কোৰ্চ আছে, গতিকে ইয়াত মই কিছুমান কোৰ্চৰ কথা ক'লোঁ। ইয়াত খালি উল্লেখ নাই যে কোনটো কোৰ্চৰ, সেইটো আপোনালোকে ডিটেইল প্ৰস্পেক্টাছ চালে ওলাই যাব। সেইকাৰণে প্ৰস্পেক্টাছটো চাই ল'ব। ইংৰাজী মিডিয়ামতে পঢ়াব আৰু 80% এটেণ্ডেঞ্চ থাকিব লাগিব, নহ'লে পৰীক্ষাত বহিব নিদিয়ে তেওঁলোকে। কথাটো সেইটো। তাৰপিছত এডমিশ্যন ফি ফৰ্ম 500 টকা হয়। সেইটো আপোনালোকে ইয়াত দিব লাগিব, জিপে' কৰিও দিব পাৰিব। একাউণ্ট নম্বৰ দিয়া আছে, IFSC কোড দিয়া আছে, বেংক নেম, ব্ৰাঞ্চ এড্ৰেছ। এইটো ভিডিঅ'টো পজ কৰি আপোনালোকে কামটো কৰিব পাৰিব। চিলেকশ্যন প্ৰক্ৰিয়াটো ৰিটেন পৰীক্ষা পাতিব। জেনেৰেল নলেজ আৰু মেণ্টেল এবিলিটি 100 মাৰ্ক 3 ঘণ্টীয়া হ'ব। MCQ টাইপ থাকিব। আৰ্ট এণ্ড কালচাৰৰ ওপৰত প্ৰশ্ন পাব। ছ'চাইটি এণ্ড পিপল, নৰ্থ ইষ্টাৰ্ণ ৰাজ্যৰ লগত জড়িত হ'ব আৰু কথাবোৰ। তাৰপিছত পাৰ্চনেলিটি এছেছমেণ্ট টেষ্ট হ'ব 60 মাৰ্কৰ, আৰু সেইটো গভমেণ্ট মানে ডক্টৰ ভূপেন হাজৰিকা যিটো তাতেই হ'ব আৰু গভমেণ্ট ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট, তাতে আপোনালোকে গৈ পৰীক্ষাত বহিব লাগিব। মানে ভাইভা হৈছে, ইণ্টাৰভিউটো তাতে হ'ব। অৰিজিনেল মাৰ্কশ্বিট আৰু সেইটো নিবলৈ নাপাহৰিব, গোটেই ছেটটো, এটা ছেটটো নিবলৈ নাপাহৰিব। অ'কে, ইয়াৰ বাহিৰে চিনেমেটোগ্ৰাফীৰ কাৰণে 11টা ছিট আছে, আৰু ফিল্ম এণ্ড ভিডিঅ' এডিটিঙৰ কাৰণে 11টা, অডিঅ'গ্ৰাফী আৰু ছাউণ্ড ইঞ্জিনিয়াৰিং কাৰণে 11টা, এপ্লাইড এক্টিং ফিল্ম এণ্ড টিভিৰ কাৰণে 17টা আছে টোটেল। গতিকে বহুত ছিট নাই, খুব কম্পিটিটিভ হ'ব। সেইকাৰণে আপোনালোকে যদি নিজৰ বহুত মন আছে তেতিয়াহ'লে ভালকৈ পঢ়ি পৰীক্ষাত বহক। তেতিয়া আপোনালোকে পাছ কৰি আপোনালোকৰ নিজৰ সপোন পূৰণ কৰিব পাৰিব, ফিল্ম লাইনত যাব পাৰিব। অ'কে, আৰু বিশেষ কথা ইয়াত উল্লেখ নাই, মই মূল কথাবোৰ কৈ দিলোঁ। ধন্যবাদ।